মাজত বজাৰ স্তব্ধ। মধ্যপ্ৰাচ্য যুদ্ধৰ বিভীষিকা। কিন্তু ইয়াৰ চৰম মূল্য ভৰিব লাগিব নেকি ভাৰতে? ইৰাণ আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা এই মহাসমৰে এতিয়া শংকিত কৰি তুলিছে দিল্লীক। পেট্ৰল ডিজেলৰ দামৰ পৰা আৰম্ভ কৰি শ্বেয়াৰ বজাৰলৈকে সকলোতে হাহাকাৰ। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা এই বিধ্বংসী যুদ্ধৰ প্ৰভাৱ এতিয়া পোনপটীয়াকৈ পৰিছে ভাৰতৰ অৰ্থনীতিত। বিশ্ব বজাৰৰ খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ আশংকাত প্ৰতি বেৰেল তেলৰ দাম আকাশলংঘী হৈ পৰিছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব পাৰে আপোনাৰ জেপত। প্ৰতি লিটাৰত 10ৰ পৰা 15 টকা বৃদ্ধিৰ আশংকা। পৰিবহণ ব্যয় বাঢ়িলে সকলো সামগ্ৰীৰ দাম বাঢ়িব। বিশ্বৰ বেছিভাগ খাৰুৱা তেল যিটো পথেৰে আহে সেই হৰমুজ ষ্ট্ৰেইট যুদ্ধৰ বাবে বন্ধ হৈ পৰিব পাৰে। ইয়াৰ ফলত ভাৰতত পেট্ৰল ডিজেলৰ দাম বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। বন্ধ হৈ পৰিব বিমান সেৱা। প্ৰায় 11খন দেশৰ আকাশমাৰ্গ বন্ধ বা সলনি হৈ গৈছে। ইয়াৰ ফলত ইণ্টাৰনেশ্যনেল ফ্লাইটবোৰ দীঘলীয়া পথ ল'বলগীয়া হৈছে, যাৰ বাবে বিমানৰ টিকটৰ দাম বাঢ়িব পাৰে। ইৰাণ আৰু ইজৰাইলত আছে হাজাৰ হাজাৰ ভাৰতীয় শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰী। ভাৰতীয় শিক্ষাৰ্থীৰ সুৰক্ষা। বৰ্তমান ইৰাণত প্ৰায় 1100তকৈও অধিক ভাৰতীয় শিক্ষাৰ্থী আবদ্ধ হৈ আছে। তেওঁলোকৰ সুৰক্ষাৰ বাবে চৰকাৰে ইতিমধ্যে এডভাইজৰী জাৰি কৰিছে। তাৰ সমান্তৰালভাৱে ভাৰতৰ পৰা ইৰাণলৈ বহুত বাছমতী চাউল ৰপ্তানি কৰা হয়। এই যুদ্ধৰ ফলত প্ৰায় 1.2 বিলিয়নৰ ব্যৱসায়িক ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। ভাৰতৰ শ্বেয়াৰ বজাৰৰ বৃহৎ পতন। ভাৰতে ইৰাণৰ চাব্বাৰ পৰ্টত বহুত টকা ইনভেষ্ট কৰিছে। যুদ্ধৰ বাবে এই প্ৰজেক্টটোৰ কাম আধৰুৱা হৈ পৰিব পাৰে, যিটো ভাৰতৰ বাবে ডাঙৰ লোকচান। ইজৰাইল আৰু ইৰাণ দুয়োৰে সৈতে ভাৰতৰ মধুৰ সম্পৰ্ক। ভাৰতৰ বাবে ইজৰাইল আৰু ইৰাণ দুয়োখন দেশেই বন্ধু। এতিয়া কাৰ পক্ষ ল'ব বা কেনেকৈ সম্পৰ্ক বজাই ৰাখিব, সেইটো ভাৰত চৰকাৰৰ বাবে এটা ডাঙৰ চেলেঞ্জ হৈ পৰিব। নিউজ ডেস্ক, পিপলছ টিভি।